কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আৰু তোমাৰ ইয়াতে ঘৰ নাই? নহয়, মোৰ নামৰূপত। নমস্কাৰ, আজি মই আছো এতিয়া বৰ্তমান গোলাঘাট ডিষ্ট্ৰিক্টত আৰু এখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ মুদি বজাৰ আৰু গোটেই মুদি বজাৰখন এবাৰ মই দেখাম কওক। চ' কেমেৰামেনক এবাৰ ঘূৰাই দিবলৈ কৈছো যে মুদি বজাৰখন আহক। চ' এইফালে চাওক ইমান ডাঙৰ এখন বজাৰ বহে মৰ্ণিং ৰাতিপুৱাৰ পৰা এখন বজাৰ বহি থাকে আৰু যিখন বজাৰত আপোনালোকে ৰাতিপুৱা 6:30 বজাৰ পৰা আৰম্ভ হয় বৰ্তমান এইখিনি গোটেইখিনি মুদি বজাৰ গোটেইখিনি দেখাই দিম এবাৰ। চ' ভিডিঅ' মানে দেখাই আছে আপোনালোকক মুদি বজাৰখন 100 টকাৰ পৰা আৰম্ভ হয় গোটেইখিনি বজাৰখন মই ভিতৰৰ পৰা গোটেইখিনি দেখাই দিম এবাৰ আপোনালোকক। গোটেইখিনি বজাৰ গোটেই আপোনালোকে চব কিমানখিনি মানুহ মৰ্ণিং ৰাতিপুৱা 7:30 পৰা 6:30 বজালৈকে আপোনালোকে এইখন বজাৰ ষ্টাৰ্টিং মৰ্ণিং 6:30 পৰা আৰম্ভ হয় আৰু এই বজাৰখন অতি কম দামত এতিয়া এই চব ভিৰ গোটেই ৰাইজৰ সমাগম আৰু আহিব পাৰিব। বৰ্তমান গোলাঘাট ডিষ্ট্ৰিক্টৰ মই পুনৰ কৈছো গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকে দেখা পাব যে মুদি বজাৰ বুলি কয় আৰু য'ত আপোনালোকে অতি কম দামত দাদা এইবোৰ কেনেকে 200 টকাত আৰম্ভ হৈছে মাত্ৰ আপোনালোকে আহিব পাৰিব। 200 টকা কিছুমান বস্তু 100 টকাতো আছে আপোনালোকক ক'ব বিচাৰিছো আৰু এইফালে আছে দাদাজন সুধিম তেওঁলোকক দাদা এইবোৰ ৰেট কেনেকে? 300 টকা আৰম্ভ হৈছে মাত্ৰ কিমান ধুনীয়া চাওক। আপোনালোকে আহক আপোনাৰ মুদি বজাৰ আহিব পাৰিব আৰু মৰ্ণিং 6:30 মানৰ পৰা আৰম্ভ হয় বজাৰখন আৰু আহিব পাৰিব আৰু বৰ্তমান গোটেইখিনি ভিউজ কিমান ৰাইজৰ সমাগম কিমান হৈছে আপোনালোকে দেখা পাইছে চাগে ইতিমধ্যে দেখা পাইছে। এইফালে চাওক গোটেই ৰাইজৰ সমাবেশ এইফালে চাওক ৰাইজৰ পুৰা ভিৰ হৈ আছে বৰ্তমান। এইবোৰ ৰেট কেনেকে? 100 টকা 100 টকা মাত্ৰ 100 টকাত আপোনালোকে এইফালে 500 টকাত আছে 100 টকাত কেনে এটাত 100 টকা মাত্ৰ 100 টকাত আপোনাৰ আহিব মুদি বজাৰ প্ৰত্যেকটো চানডে ৰাতিপুৱা 4 বজাৰ পৰা আপোনাৰ কৈছে ৰাতিপুৱা 4 বজাৰ পৰা এখন মাৰ্কেট বহে আপোনালোকে আহিব পাৰে। আহক আপোনালোকে আৰু নিজৰ মন পচন্দ 100 টকা 50 টকা 200 টকা 300 টকা প্ৰত্যেকটো আপুনি লৈ যাব পাৰিব। এইফালে একদম গোটেই ৰাইজৰ ভিৰ আপোনালোকে দেখা পাইছে চাগে আৰু বহুত এক্সাইটেড ভাবিলো আপোনালোকৰ মাজলৈ এইখিনি কথা শ্বেয়াৰ কৰো আৰু আপোনালোকে কমেণ্ট কৰিব যিসকলে আচলতে মুদি বজাৰ আহিছে আৰু য'ৰ পৰা আহিছিল আপোনালোকে কমেণ্ট কৰি জনাব। এইফালে দাদা আছে কেনেকুৱা চলিছে? ভাল চলিছে আৰু কেনেকে ভৰে? একদম সস্তাত দি আছে আৰু আপোনালোকে আহিব পাৰে দাদাও দি থাকে প্ৰত্যেকটো চানডে আপোনালোকে আহক মুদি বজাৰ আহক আৰু এইফালে চাওক ৰাইজে চাওক কিমান দূৰলৈ আছে ভিৰ। কেমেৰামেনে আপোনালোকক দেখাই আছে চাগে এইখিনি গোটেইখিনি। এইফালে চাওক দাদা 500 টকা ইমান ধুনীয়া জেকেট মাত্ৰ 500 টকা য'ত আপোনালোকে চাওক যোৱাৰ লগে লগে মাৰ্কেটত 1000 টকা 1200 টকা 1300 টকা 1500 2000 লৈকে আপুনি ধৰিব। সেইটো বহুত ভাল ধৰণে আপোনালোকক দি দিছে। 200 টকাত মাত্ৰ চাওক 200 টকাত মোলে খালি ডাঙৰ হ'ব 200 টকাত আপোনালোকে লৈ যাব পাৰিব আৰু 100 টকাৰ পৰা ষ্টাৰ্টিং আছে আহিব পাৰিব মুদি বজাৰ আপোনালোকে গোলাঘাট ডিষ্ট্ৰিক্টৰ মুদি বজাৰ আৰু য'ত আপোনালোকে শুনা পাই থাকে চাগে এজন দাদা আছে আৰু এইফালে চাব পাৰে কেনেকে ৰেট কেনেকে হ'ব 100 পৰা আৰম্ভ হৈছে 200 পৰা আৰম্ভ হৈছে এনেকুৱাও আছে য'ত 50 ৰুপিছতো আৰম্ভ হৈছে আপোনালোকে য'ত আপোনালোকক ক'ব আহিব পাৰিব। আৰু এইফালে মই কেমেৰামেনক দেখা পাই ইমানেই ডাঙৰ মাৰ্কেট যে আপোনালোকে আজি মই দেখা পাইছে 300 টকাত আৰম্ভ 300 টকাত আৰম্ভ আহক এবাৰ চাই লওক বজাৰখন এবাৰ আহি চাবলৈ মই বহুত ভাল লাগিছে। মৰ্ণিং যেতিয়া ৰাতিপুৱা 7টা বজাত আহিলে তেতিয়া বহুত ভাল লাগিছে। এইফালে আপোনালোকে চাওক ইমানেই ভিৰ ৰাইজৰ সমাৱেশ পুৰা বহুত ধুনীয়া। এইফালে চাওক 300 টকা 100 টকা 200 টকা 300 টকা আৰম্ভ হৈছে। এইবোৰ হয়তো আপোনাৰ কেইটকা দাদা 300 টকা এইটো গোটেইখিনি 300 টকাতে আপুনি লৈ যাব কিমান ধুনীয়া ধুনীয়া চাওক আপুনি মাত্ৰ 300 টকাত। আৰু এইফালে মই গোটেই মাৰ্কেটখন ইমানেই ডাঙৰ যে আপোনালোকক দেখাবলৈ বিচাৰিছো। চ' কেমেৰামেনে দেখাই আছে আপোনালোক যিমানখিনি পাওঁ আমি দেখাবলৈ যত্ন কৰিম। মাত্ৰ 200 টকা 50 টকা 100 টকাত আপোনালোকৰ আৰম্ভ হৈছে আৰু এইফালে গোটেই বজাৰখন এবাৰ কেমেৰামেনক দেখাবলৈ অনুৰোধ কৰিছো। কেমেৰামেনক অনুৰোধ কৰিম যে এইফালে দেখাই দিয়ক এবাৰ। এইফালে চাওক গোটেই ৰাইজৰ পুৰা ভিৰ আৰু আপোনালোকক তথাপিও আপোনালোকক যিমানখিনি পাওঁ আমি দেখাবলৈ যত্ন কৰি আছো। আৰু এইফালে দাদা কেনেকে ৰেট এইবোৰ 1200 টকা আৰু বহুতখিনি হোলচেল চাওক বহুত ধুনীয়া হয় কাপোৰ ইয়াতকৈ চাগে কমত দি আছে দাদাহঁতে আৰু আপোনালোকক দেখাই আছে গোটেই মাৰ্কেটখন। ৰাতিপুৱা যদি আপুনি 6:30 বজাত আহে তেন্তে আপোনালোকে দেখা পাই যাব 6:30 বজাৰ পৰা এখন ৰাতিপুৱা 6:30 বজাত কোন বাৰ বহে
দেওবাৰে বহে আপোনালোকে দেখাই আছে মুদি বজাৰ আৰু বৰ্তমান এতিয়া মই দাদাসকলৰ পৰা জানিম যে কেনেকুৱা ধৰণৰ প্ৰাইচ চলি আছে দাদা কিমান দাম প্ৰাইচ কিনি কৈ দিয়ক এইবিলাক প্ৰাইচ আছে আপোনাৰ 400 টকা লেডিজ জেকেট 400 জেন্টছৰ 500 আৰু যদি আপোনাৰ বেবি সৰু সাইজৰ হয় এইবিলাক আপোনাৰ 300 200 এনেকুৱা টাইপৰ আছে হাফ জেকেট 200 টকা হাফ জেকেট 200 টকা আৰু মাত্ৰ আপোনালোকে 200 টকাৰ পৰা ষ্টাৰ্টিং কৰিছে বহুতখিনি ভাল ভাল আৰু মুদি বজাৰ আপুনি প্ৰথম আহিছে না আগত আহিছে আপুনি ইয়াৰ লোকেল হয় ন লোকেল মই আগতে এইটো ইয়াৰ পৰা নিয়া এইটো ইয়াৰ পৰা নিয়া আৰু বহুত কম দামতে ল'ব পাৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম